Hello dear student, welcome back again. So আজি আমি ক্লাস 9 or যেটো বৃত্ত চ্যাপ্টার আছে সার্কেলস এই সার্কেল চ্যাপ্টারটোৰ বিষয়ে আমি আলোচনা কৰিম। ওকে, প্ৰথমে আমি ইন্ট্ৰোডাকশন খিনি আলোচনা কৰিম, তাৰ পিছত আৰু এটা ভিডিও হ'ব থিওৰাম কেইটা একেলগ কৰিম। এতিয়া ইন্ট্ৰোডাকশন আৰু সার্কেলৰ ইন্ট্ৰোডাকশন আৰু এক্সারসাইজ 10.1 আমি হেই কৰিম। তাৰ কাৰণে আমাৰ এটা কি লাগিব, সার্কেলৰ বিষয়ে অলপমান জানি লওঁ। এটো আৰু আমি সার্কেল বুলি আমি ধৰি ললো। ওকে, একচুয়ালি কম্পাস ইমান ডাঙৰ নাই কাৰণে এইটো সার্কেলটো মই হাতেদি আঁকিছো, নো প্ৰবলেম। সো তাৰে মাজত এটা কি থাকিব, সেন্টাৰ থাকিব। এইটো কোনটো কি কয় আমি সেইটো প্ৰথমে জানি লম। যেটো এইটো বিন্দু যেটো আছে, এই বিন্দুটোক আমি কি ক'ব, কেন্দ্ৰ বুলি ক'ব, বা ইংলিছত সেন্টাৰ বুলি ক'ব, কেন্দ্ৰ। ওকে, এই এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান সমান দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টি আমাৰ কি, বৃত্ত। ওকে, বা এটা ফিক্স পয়েন্টৰ পৰা ইকুৱেল ডিস্টেন্সত যিমানবোৰ পয়েন্ট আছে সেইবোৰ আমি কি কম, সার্কেল বুলি কম। ওকে, সো এই কেন্দ্ৰৰ পৰা এই বৃত্তৰ যিকোনো এটা পয়েন্টলৈ এইখিনি কেইটাক আমি নেম দিয়া হৈছে, এইটো আৰে দি বুজোৱা হয়। এইটোক আমি কি কম, ব্যাসাৰ্ধ বুলি কম। এই যেটো লাইন আছে এইটোক আমি ব্যাসাৰ্ধ বুলি কম, ব্যাসাৰ্ধ। ওকে, ব্যাসার্ধ আমি কি দি বুজাও, আৰে দি বুজাও। ওকে, সো এইখিনিক আমাৰ ব্যাসার্ধ হলে এইখিনি আমাৰ ব্যাসার্ধ হ'ব কিয়, কেন্দ্ৰৰ পৰা সমান দূৰত্বত আছে। এইখিনি আমাৰ এটা আৰ হ'ব। এই গোটেইখিনি মিলি আমি কি ক'ব পাৰিম, এই গোটেইখিনি মিলি আমি ক'ব পাৰিম এইটো হ'ব আমাৰ ব্যাস। ব্যাস আমি ডি দি বুজোৱা হয়। ওকে, এতিয়া ব্যাস আৰু ব্যাসাৰ্ধৰ মাজত এটা সম্পৰ্ক আছে। ওকে, যেহেতু আমি কি কম, আৰ ইকুৱেল টু ডি ইকুৱেল টু টুৱাইচ আৰ, এইটো এটা আমাৰ সম্পৰ্ক। ওকে, এই সম্পৰ্কটো মনত ৰাখিলে হ'ল, কেতিয়াবা এমসিকিউত আহিব পাৰে। ওকে, এতিয়া আমি কেন্দ্ৰ পাইছো, ব্যাসাৰ্ধ পাইছো, ৰেডিয়াস আৰু ব্যাস পাইছো, ডায়ামিটাৰ। ওকে, এতিয়া আৰুনো কি কি বস্তু আমি পাব পাৰিম, এইটো সার্কেলত আৰু আমি বস্তু পাব পাৰিম। যদি এই বৃত্তটোৰ এইখিনি অৰ্থাৎ মানে সৰু এটা অংশ যদি আমি এইটো পাৰ্ট কাটি দিওঁ, এইটো পাৰ্ট কাটি দিওঁ, এইটো কি ক'ব, এইটো এটা কি ক'ব, বৃত্তচাপ বুলি ক'ব। ওকে, এইটো বৃত্তচাপ বুলি ক'ব, বৃত্তচাপ। ওকে, এইটো হল গৌণ বৃত্তচাপ আৰু বাকিখিনি আমাৰ মুখ্য বৃত্তচাপ। ওকে, আৰু কি জানিম, এইটো সাপোজ বৃত্তৰ যিকোনো দুটা বিন্দু এটাৰ পৰা এইটো, সাপোজ এইটোৰ এটা নেম আছে, এইটোক নেম আমি কি বুলি কম, জে বুলি কম, ইংলিছত কৰ্ড বুলি ক'ব, জে। ওকে, জে হল এটা বিন্দুৰ পৰা আৰু এটা বিন্দু, জে কিমানটা পাব পাৰে, আনলিমিটেড পাব পাৰি। সাপোজ এইটো এটা আমাৰ সার্কেল, যিকোনো দুটা বিন্দু ইয়াৰ পৰা এইটো এটা যায়, এইটো এটা যায়, এইটো এটাও যায়, এইটো এটাও যায়, এনেকৈ মানে আমি আনলিমিটেড পাব পাৰো। সকলোতকৈ ডাঙৰ জে যেটো হ'ব সেইটো হ'ব আমাৰ ব্যাস। সকলোতকৈ ডাঙৰ ব্যাসটোৱে হ'ল আমাৰ বৃত্তটোৰ, ব্যাসটোৱে হ'ল আটাইতকৈ ডাঙৰ জে। এনেকৈ আমি বৃত্তটোৰ জে আমি অংকন কৰিব পাৰিম। ওকে, জেৰ পিছত আৰু এটা বস্তু লাগিব, কি আছিল। ওকে, এতিয়া বৃত্ত যেহেতু আহিছে, বৃত্তৰ ব্যাসাৰ্ধ আছে, ব্যাস আছে, এতিয়া পৰিধি ওলাব পাৰিম। এই এই ৰাউন্ড হৈছে যে এনক্লজ বাই এ কার্ভ, এই কার্ভৰ দ্বাৰা যেটো ৰাউন্ড হৈছে, ইয়াক এনেকৈ যেটো আমাৰ ৰাউন্ড হৈছে এটোক আমি পৰিধি বুলি কম। বৃত্তৰ পৰিধি আমি কি জানো, বৃত্তৰ পৰিধি টুৱাইচ পাই আৰ। ওকে, বৃত্তৰ পৰিধি হল টুৱাইচ পাই আৰ। ওকে, আৰু এই বৃত্তটোৰ এই ৰাউন্ড এইটো হল আমাৰ কি, পৰিধি টুৱাইচ পাই আৰ। আৰু এই ভিতৰৰ খিনি যেটো আছে এইটো আমাৰ হ'ব এৰিয়া অৰ্থাৎ কালি। এইটো এতিকে বৃত্তৰ কালি কি হ'ব, বৃত্তৰ এই দুটা বস্তু জানি লওক, পিছৰ চেপ্টাৰটো লাগিব। বৃত্তৰ কালি ইজ ইকুৱেল টু পাই আৰ স্কোয়ার। ওকে, এটা এমসিকিউ আহিব যদি বৃত্তৰ কালি আৰু পৰিধি ইকুৱেল হয়, অৰ্থাৎ টুৱাইচ পাই আৰ আৰু পাই আৰ স্কোয়ার যদি ইকুৱেল হয়, তেতিয়া আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ কেনেকুৱা হ'ব। সো যেহেতু আমাৰ কি কৈছে বৃত্তৰ পৰিধি টুৱাইচ পাই আৰ আৰু পাই আৰ স্কোয়ার, এই দুটা ইকুৱেল হয়, অৰ্থাৎ পাই পাই কেনসেল যাব,
পাই কেনসেল যাব, এটা আর কেনসেল যাব, সো এটা আর ইকুয়াল টু 2 ইউনিট থাকিব, 2 একক থাকিব। যেতিয়া বৃত্ত এটাৰ 2 একক ব্যাসাৰ্ধ হ'ব তেতিয়া পৰিধি আৰু ব্যাসাৰ্ধ ইকুৱেল হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এটা। ওকে, আমি জানিলো কেন্দ্ৰ এটা নিৰ্দিষ্ট ফিক্স পইণ্ট যিটো আছে এইটো আমাৰ কেন্দ্ৰ বুলি কয়। কেন্দ্ৰৰ পৰা বৃত্তৰ এটা বিন্দু, এইটো বৃত্তচাপৰ এটা বিন্দু, এইখিনি আমি কি ক'ব, ব্যাসাৰ্ধ বুলি ক'ম। ব্যাসাৰ্ধ আমি আৰেদি বুজোৱা হয়। আৰু এইটো ব্যাসাৰ্ধ হ'লে এইটো ব্যাসাৰ্ধ হ'ব কি, সমান সমান দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টি কি আমাৰ বৃত্ত। r plus r twice r equal to d, d টো আমি বেগ বুলি ক'ম। ওকে, তাৰপিছত যিকোনো দুটা বিন্দু সংযোগ কৰিলে সেইটো আমি জে বুলি ক'ম। আৰু এইটো এটা অংশ কাটিছো, এইটোক আমি বৃত্তচাপ বুলি ক'ম, ইংলিছত ক'ব আৰ্ক লাইন। ওকে, এইটো হ'ল মাইনৰ আৰ্ক লাইন আৰু এই গোটেইখিনি হ'ল মেজৰ আৰ্ক লাইন। এইটো হ'ল গৌণ বৃত্তচাপ আৰু এটা হ'ল মুখ্য বৃত্তচাপ, এইখিনিয়ে। আৰু যিহেতু বৃত্ত পাইছো, বৃত্তৰ পৰিধি 2 পাই r, এইখিনি এক্সট্ৰা দিছো, আৰু বৃত্তৰ কালি হ'ব পাই r স্কোৱাৰ। ওকে, এইখিনি হ'ল বৃত্তৰ সৰু সুৰাকৈ এটা কনচেপ্ট। এতিয়া আমি এক্সাৰচাইজ 10.1 আমি আলোচনা কৰিম। এতিয়া চাওঁ এক্সাৰচাইজ 10.1ত আমাৰ কি কৈছে, কেইটামান প্ৰথম কুৱেশ্যনটো খালী ঠাই পূৰ কৰা গৈছে আৰু দ্বিতীয় কুৱেশ্যনটো সঁচা মিছা এইটো আমি কৰিব গৈছে। এইটো পুৰা একদম ভেৰিফাই হিচাপত কৰিম, মানে কেনেকে হ'ল কেনেকে নহ'ল। প্ৰথম কুৱেশ্যনটো যিটো আছে এইটো হ'ল আমাৰ এক্সাৰচাইজ 10.1। ওকে, ইজি আছে, একেবাৰে ইজি। ওকে, এতিয়া প্ৰথম কুৱেশ্যনটো যিটো আছে সেইটো আমি ৰঙা পেনে দি লিখো, ৰোমান 1। ওকে, ৰোমান 1 এটা বৃত্ত, এটা কেন্দ্ৰ, ৰোমান 1 বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ ডেছত অৱস্থিত। এতিয়া বৃত্তটো আমি পাইছিলো, এইটো হ'ল আমাৰ বৃত্ত। এই কেন্দ্ৰটো ক'ত অৱস্থিত, এইটো ভিতৰত না বাহিৰত? এতিয়া কি ভিতৰত, ভিতৰত হ'লে আমাৰ কি আছে অপশ্যনত, অন্তভাগত অৱস্থিত। এনসাৰটো আমাৰ কি হ'ব, অন্তভাগত, অন্তভাগত অৱস্থিত। কেন্দ্ৰটো ক'ত অৱস্থিত, অন্তভাগ। ওকে, হ'ল। এতিয়া সেকেন্ড কুৱেশ্যনটোত কি কৈছে, এটা বৃত্তৰ কেন্দ্ৰৰ পৰা বিন্দুটোৰ দূৰত্ব ইয়াৰ ব্যাসতকৈ বেছি হ'লে ই বৃত্তটোৰ ডেছত অৱস্থিত থাকিব। অৰ্থাৎ এইটো আমাৰ ব্যাসাৰ্ধ। ওকে, কেন্দ্ৰৰ পৰা ব্যাসাৰ্ধতকৈ বেছি দূৰত্বত, অৰ্থাৎ মানে ব্যাসাৰ্ধতকৈ বাহিৰত যাব। এই বাহিৰত যোৱাৰ লগে লগে এই পইণ্টটো বৃত্তৰ ভিতৰত থাকিব না বাহিৰত থাকিব? অবভিয়াছলি বৃত্তৰ বাহিৰতো আছে। এইটো 2 নম্বৰটোৰ যিটো এনসাৰ হ'ব আমাৰ, এইটো বহিৰ্ভাগত অৱস্থিত। বহিস্থ ভাগত অৱস্থিত। ৰোমান 3 কি কৈছে, এটা বৃত্তৰ বৃহত্তম জেডাল বৃত্তটোৰ ডেছ বোলে। ওকে, এইটো আমাৰ বৃত্ত। ওকে, এইটো এডাল জে, এইটো এডাল জে, এইটো এডাল জে, এনেকে জেবোৰ আমাৰ যাই থাকিব। আটাইতকৈ ডাঙৰ জেডালে আমাৰ কি, এইটো আমাৰ কি, এইটো এডাল জে হয়, কিন্তু এই জেডালক আটাইতকৈ ডাঙৰ হৈছে, ডাঙৰ হ'লে আমাৰ কি বুলি ক'ব, বেগ বুলি ক'ব। আটাইতকৈ ডাঙৰ জেডালে আমাৰ কি, বেগ। এনসাৰ বেগ। ওকে, সো এইটো হ'ল 3। এতিয়া 4 চাওঁ। 4ত কি কৈছে, এটা বৃত্তৰ প্ৰান্তবিন্দু এডালৰ ব্যাসৰ প্ৰান্তবিন্দু হ'লে বৃত্তচাপটোক কি বুলি কয়? মানে এইটো মুছি লওঁ, প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দুৰ হ'লে চাপটো কি বুলি ক'ব? সাপোজ এইটো বৃত্ত লৈছো, এইটো কেন্দ্ৰ আমাৰ, এইটো হ'ল প্ৰান্তবিন্দু। এতিয়া ব্যাসৰ প্ৰান্তবিন্দু, এইটো প্ৰান্তবিন্দুৰ পৰা এইটো প্ৰান্তবিন্দু, এইখিনিক আমি কি বুলি ক'ম? এই গোটেইখিনিক আমি বৃত্ত বুলি ক'ম, কিন্তু এইখিনিক আমি কি বুলি ক'ম? অৰ্ধবৃত্ত বুলি ক'ম। এইখিনিক আমি কি ক'ম? অৰ্ধবৃত্ত। মানে অৰ্ধবৃত্ত মানে সেমি সার্কেল, অর্ধবৃত্ত। ওকে, সো এইটো হ'ল আমাৰ 4। এতিয়া হ'ব আমাৰ 5ৰ এনসাৰ। 5ৰ এনসাৰ কি হৈছে, এটা বৃত্তৰ বৃত্তখণ্ড, মানে এইটো এটা বৃত্ত। ওকে, ইয়াক বৃত্তটোক আমি খণ্ড কৰিলো এনেকে। সো দুটা ক্ষেত্ৰফল হৈছে, এইটো এটা ক্ষেত্ৰফল আৰু এইটো এটা ক্ষেত্ৰফল। এই দুটা ক্ষেত্ৰফল কাৰ দ্বাৰাই সেপাৰেট হৈছে? এইটো আমাৰ কি, এইটো জেৰ দ্বাৰাই সেপাৰেট হৈছে। সেইটোৱে আমাৰ হৈছে মানে এই এটা বৃত্তচাপ, এই বৃত্তচাপ, এইটো এটা হ'ল আমাৰ বৃত্তচাপ, আৰু এই বৃত্তটো হ'ল আমাৰ জে। এইটো আমাক সুধিছে, যিটো বৃত্তচাপ যিটো দিয়া আছে সেইটো
কৈছে এইটো বৃত্তচাপ আৰু এই ভিতৰটো যিটো আছে এইটো হল আমাৰ জে ওকে জে আৰু বৃত্তচাপৰ পৰা দুটা ভাগত ভাগ কৰিছে ওকে এই 6 নাম্বাৰ 5 ৰ পিছত 6 এটা বৃত্তটোক থকা সমতলখনক ডেশ ভাগত ভাগ কৰে এতিয়া চোৱা আমি এইটো মুছি দিও আমাৰ এটা বৃত্ত কনসিডাৰ কৰিছো ওকে বৃত্তটোক এই সমতলখনক কেইটা ভাগত ভাগ কৰিছে এতিয়া চোৱা এই বৃত্তটোক এই ভিতৰৰ এটা ভাগত ভাগ কৰিছে ওকে তাৰ পিছত বাহিৰৰ এটা ভাগত ভাগ কৰিছে তাৰ পিছত যেটো বাউন্ডাৰী আছে হেতু এটা ভাগত ভাগ কৰিছে ওকে সো এইটো 1 এইটো 2 ওকে আৰু এই যেটো বাউন্ডাৰী আছে এই বাউন্ডাৰী ওয়াল বুলি ভাবা ওয়ালৰ বাহিৰত এটা ভাগ থাকে ওয়ালৰ ভিতৰত এটা থাকে আৰু ওয়াল যেটো আছে হেতু নিজে এটা ভাগত ভাগ হৈছে টোটাল আমাৰ এনসার কিমান হ'ব টোটাল আমাৰ তিনিটা ভাগত ভাগ কৰিছে তিনিটা এটো আমাৰ কোৱেশ্চন যেটো 1 আছিল 1 ৰ ৰোমান 6 লৈকে আছিল এটো আমি এনেকে কৰিব লাগে এতিয়া আমি আগবাৰিম ৰোমান কোৱেশ্চন 2 লৈকে এতিয়া ট্ৰু ফলছ আছে এই ট্ৰু ফলছ বোৰ আমাৰ এমসিকিউ কোৱেশ্চন বোৰত আহে সো কোৱেশ্চন নাম্বাৰ 2 যেটো আছে হেতু আমি চাম তাৰ পিছত ভিডিওটো ষ্টপ কৰিম ওকে এতিয়া কোৱেশ্চন নাম্বাৰ 2 ৰোমান 1 ট্ৰু ফলছ কিয় হয় এটো আমি দেখাব লাগে ওকে সো প্ৰথম কোৱেশ্চনটোত আছে কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দুৰ সংযোগী ৰেখাখণ্ডক বৃত্ত এডালৰ ব্যাসাৰ্ধ বুলি কোৱা হয় ওকে কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বৃত্ত সংযোগী ৰেখাখণ্ডক ওকে আমাক কি কৈছে এইটো হল কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দুক আমি এইটো কি কম r মানে কি ব্যাসাৰ্ধ বুলি কোৱা হয় এইটো স্টেটমেন্ট সঁচা না নাই সঁচা যেটো আমি এনসারটো কি হ'ব সঁচা হ'ব ওকে সঁচা কিয় হল আমি গম পালো যে কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দুক আমি কি কম ব্যাসাৰ্ধ বুলি কম হেতু কৈছে এতিয়া ট্ৰু অপচন এটা বৃত্তৰ সীমিত সংখ্যক সমানহে যে থাকে ওকে আমি এটা বৃত্ত লব লাগিব এইটো 1 ৰ কাৰণে এইটো 2 ৰ কাৰণে ৰোমান সীমিত সংখ্যক যে থাকে এতিয়া মই যদি কও যে বোৰ এনেকে আমি আঁকিব পাৰিম এনেকে আঁকিলো সাপোজ 10টা যে আঁকিলো আৰু কোনবাই কলে নাই 10টা না আৰু আঁকিম মই আনলিমিটেড আঁকিব পাৰি কিন্তু ইয়াতে কোৱেশ্চনটোত কি কৈছে সীমিত সংখ্যক যে আঁকা বুলি কৈছে সো এইটো ৰং এইটো সীমিত নহয় ইনফিনিট মানে অসীম যে থাকিব অসীম যে থাকিব এইটো যেটো 2 নাম্বাৰ এনসার হেতু আমাৰ কি হ'ব মিছা হ'ব ওকে সো মিছা ওকে এতিয়া 3 নাম্বাৰ চাম 3 নাম্বাৰত কৈছে এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকটা এটা অধি চাপ হ'ব এতিয়া চোৱা বৃত্ত এটাক আমি কি কৰিছো এইটো বৃত্তক তিনিটা সমান ভাগত ভাগ কৰিছো এতিয়া মুখ্য না গৌণ মই ক'ব নোৱাৰিম কিয় তিনিটা বস্তু ইকুৱেল আছে ওকে ইকুৱেল থাকছে এক্স্যাক্টলি ইকুৱেল তেতিয়া মুখ্য গৌণ একো ক'ব নোৱাৰিম সো এইটো এনসার আমাৰ কি হ'ব এনসার আমাৰ মিছা হ'ব যদি এটা সৰু হল হয় যদি এটা সৰু আৰু এটা ডাঙৰ হল তেন্তে মুখ্য আৰু গৌণ আমি ক'ব পাৰিলো হয় ওকে সো এনেকে আমি ৰোমান 3 যেটো হেতু আমি কৰিলো এতিয়া ৰোমান 4 চাম এটো নালাগে বাৰু ৰোমান 4ত কি কৈছে এডাল যে বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ এইটো বৃত্তৰ এটা ব্যাস ওকে সো এইটো এডাল বৃত্ত এইটো আমাৰ কেন্দ্ৰ এইটো আমাৰ যে আৰু এইডালৰ এডাল যে ওকে এইটোৱে কৈছে এডাল যে যেটো বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ ওকে ব্যাস আছে মানে যেটো যে আছে এইটো যে হল r plus r twice r মানে এইটো মানে কি d ওকে সো এইটো ব্যাসাৰ্ধৰ দুগুণ r হল ব্যাসাৰ্ধ twice r হল দুগুণ এইটো আমাৰ কি d ইয়াক আমাৰ বৃত্তৰ বৃহত্তম যে যেটো আছে হেতু কি যে বৃহত্তম যে সো আনসার 4 আমাৰ কি সঁচা ওকে কোৱেশ্চন নাম্বাৰ 5 ৰোমান 5 এটা বৃত্ত অংশই বৃত্তৰ যে আৰু ইয়াৰ অনুৰূপ চাপৰ মাজত ক্ষেত্ৰফল ওকে এতিয়া চাও এইটো এটা বৃত্ত ওকে বৃত্তাংশ
ওকে কোয়েশ্চন নাম্বার 5 যেটো আছে এটো আমাৰ বৃত্ত ওকে এটা বৃত্তাংশ বৃত্তৰ যে আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰফল আমাক এইটোৰ কথা কৈছে ওকে এইটো অনুৰূপ চাপৰ ক্ষেত্ৰফল হয় নে নহয় এই যেটো যে আছে এইটো আৰু এইটো বেলেগ বেলেগ বস্তু হৈছে সো এইটো মিছা কথা এইটো বৃত্তাংশ হল বৃত্তৰ এটা চাপ ওকে তাতে জেৰ লগত মই তুলনা কৰিব নোৱাৰি সো এনসার এইটো কি হ'ব এইটো মিছা হ'ব ওকে এন্ড কোয়েশ্চন নাম্বার যেটো রোমান 6 আছে হেতু এটা বৃত্ত সমতলিক আকাৰৰ এই যেটো বৃত্ত এটো এটা সমতলিক আকাৰ এটো আমি 2D 2 ডাইমেনশনত আমি আঁকিব পাৰো ওকে এটো এটা বৃত্তৰ সমতলিক আকাৰ এটো আনসার আমাৰ কি হ'ব হসা হ'ব ওকে এতিয়া এক্সারসাইজ 10.112 আমাৰ হৈ গেল এতিয়া নেক্সট ভিডিওত আমি 10.2 চাম ওকে